Today discuss about computer general and basic concept. আমি কম্পিউটাৰ জেনাৰেল আৰু বেসিক কনসেপ্টসমূহৰ বিষয়ে আজি আলোচনা কৰিম। Inside these videos, বলা প্ৰথমতে আমি ভিডিঅ'টো কি বিষয়ে আলোচনা কৰিম টপিকখিনি চাই লওঁ। What is an computer? কম্পিউটাৰটো কি? What are input devices? Input device সমূহ কি? What do you mean keyboard and its uses? Keyboard বুলিলে আমি কি বুজো আৰু ইয়াৰ ইউজখিনি কি কেনেকুৱা ধৰণৰ। Mouse and its uses. Mouse to কি আৰু এটোৰ ব্যৱহাৰ আমি কেনেকৈ কৰোঁ। Touchpad and its uses. Touchpad to কি আৰু ইয়াৰ ব্যৱহাৰসমূহ আমি কেনেকুৱা ধৰণে কৰোঁ। Joystick and its uses. Scanner and its uses. Light pen and its uses. Joystick, scanner, light pen আদি সমূহ কি আৰু কেনেকুৱা ধৰণে আমি ইউজ কৰোঁ বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। At first, what is an computer? এটা কম্পিউটাৰ কি? Computer is an electronic device which can store and process our information to give us a meaningful result. এটা কম্পিউটাৰ হ'ল এনে এটা অটোমেটিক ইলেক্ট্ৰনিক মেচিন যি আমাক ইনফৰমেশ্যন জমা আৰু প্ৰক্ৰিয়া কৰি আমাক এটা অৰ্থপূৰ্ণ শুদ্ধ উত্তৰ বা শুদ্ধ এটা মিনিংফুল ৰিজাল্ট আমাক দিয়ে। ইয়াকে আমি কম্পিউটাৰ বুলি কোৱা হয়। দিস ইজ ডান থ্ৰু IPO চাৰ্কেল। আমাৰ কম্পিউটাৰটো এটা IPO চাৰ্কুলাৰ দ্বাৰা পৰিচালিত হয়। যেনেকুৱা ইনপুট প্ৰচেছ আউটপুট। ইনপুট মানে হ'ল এণ্টাৰ দ্য ডাটা। আমাৰ ডাটাখিনি কম্পিউটাৰৰ ভিতৰত ইনপুট কৰাৰ কাৰণে এণ্টাৰ কৰাৰ কাৰণে ইউজ কৰা হয় ইনপুট ডিভাইচখিনি। প্ৰচেছ আমাৰ কম্পিউটাৰত যিখিনি ডাটা বা ইনফৰমেশ্যন প্ৰচেছ কৰিবৰ কাৰণে কণ্ট্ৰল প্ৰচেছ আৰু ষ্ট'ৰ কৰিবৰ কাৰণে আমাৰ যিটো প্ৰচেছ প্ৰক্ৰিয়া কৰা হয় ইয়াকে আমি প্ৰচেছ বুলি কোৱা হয়। আউটপুট আমাৰ ইনপুটে দিয়া ডাটাখিনি প্ৰচেছিং কৰি এটা মিনিংফুল ৰিজাল্ট উলিয়াই দিয়াকে আমাৰ আউটপুট বুলি কোৱা হয়। আউটপুট দা মিনিংফুল ৰিজাল্ট। সো নেক্সট আমি আজি আলোচনা কৰিম যে এই তিনটা ইনপুট প্ৰচেছ আউটপুট সেই তিনটা ইনপুট প্ৰচেছ আউটপুটৰ যেটো ইনপুট ডিভাইস সেই ইনপুট ডিভাইসৰ বিষয়ে। সো নাম্বাৰ 1 ইনপুট ডিভাইসেস। ইনপুট ডিভাইসেস সমূহ কি আৰু ইনপুট ডিভাইস কি? Input device are used to enter data and instruction into the computer. আমাৰ ইনপুট ডিভাইসটো কম্পিউটাৰৰ ভিতৰত ডাটা বা ইনষ্ট্ৰাকশন সমূহ এণ্টাৰ কৰাৰ কাৰণে ইউজ কৰা হয়। আমাৰ ইনপুট ডিভাইসটো এনেকুৱা ধৰণৰ কাম কৰে যি আমাৰ কিবা এটা বস্তু বা যিকোনো কম্পিউটাৰত আমাৰ এন্ট্ৰি কৰাৰ কাৰণে সোমাই দিবৰ কাৰণে আমাৰ এই ইনপুট ডিভাইসটো কাম কৰে। কিছুমান ইনপুট ডিভাইস আছে সেইসমূহ হ'ল কিবোৰ্ড, মাউস, টাচপেড, জয়ষ্টিক, স্কেনাৰ, লাইট পেন। সো এইখিনি আমাৰ এটা ইনপুট ডিভাইস। নেক্সট আহিছো কিবোৰ্ড। কিবোৰ্ড এটা ইনপুট ডিভাইস। It is an important input device. It has various keys like alphabet keys, numeric keys, symbolic keys, special function keys, etc. আমাৰ কিবোৰ্ডো এটা অতি গুৰুত্বপূৰ্ণ ইনপুট ডিভাইস আৰু এই ইনপুট ডিভাইসটো আমাৰ কিছুমান ভেৰিয়াছ কি থাকে সেই কিসমূহৰ জৰিয়তে আমি ডাটাখিনি এণ্টাৰ কৰি দিওঁ কম্পিউটাৰৰ ভিতৰত ইনপুট কৰোঁ। সেই কিসমূহ হ'ল যেনেকুৱা এলফাবেটিক কি। এলফাবেট যিবিলাক আমাৰ আছে ABCDEFG etc. আৰু সেইবিলাক হ'ল এলফাবেটিক কি আৰু নিউমাৰিক কি। আমাৰ কিছুমান নিউমাৰিক কি থাকে যেনেকুৱা 1 2 3 4 5 6 7 এই ইত্যাদি ধৰণৰ আমাৰ যিবিলাক নিউমাৰিক নাম্বাৰ আছে কম্পিউটাৰ কিবোৰ্ডত সেইসমূহ আমি নিউমাৰিক কি বুলি কোৱা হয়। আৰু কিছুমান সিম্বলিক কি আছে।
কিছুমান চিম্বলিক কি আছে, সেই চিম্বলিক কি সমূহক আমি চিম্বলিক কি বুলি কোৱা হয়, যেনেকুৱা হেজ, $, পাৰ্চেণ্টেজ, এণ্ড, বেকেট, কাৰ্লি বেকেট, এক্সেট্ৰা, যিবিলাক চিম্বল আছে সেই চিম্বলবিলাকক আমি চিম্বলিক কি হিচাপে কওঁ। আৰু কিছুমান স্পেচিয়েল কি আছে, স্পেচিয়েল ফাংচন কিজ। স্পেচিয়েল ফাংচন কিসমূহ হ'ল ডিলেট, হোম, পেজ আপ, পেজ ডাউন, বেক স্পেচ, এণ্টাৰ, শিফ্ট, টেপ, কণ্ট্ৰল, এস্কেপ আদি নানান ধৰণৰ যিবিলাক কি আছে সেই কিসমূহ আমি স্পেচিয়েল ফাংচন কি বুলি কোৱা হয়। নেক্সট আহিছো মাউচ। Mouse is connected to the computer with the help of link wire and wireless. It is also called a pointing device. When the mouse is moved, the pointer on the computer screen also moves. আমাৰ মাউচটো হ'ল এনেকুৱা এটা ডিভাইচ যিটো আমাৰ পইণ্টিং ডিভাইচ হিচাপে কাম কৰে। আমাৰ মাউচটোৰ দ্বাৰা গোটেই কম্পিউটাৰটো পৰিচালনা কৰে। কম্পিউটাৰটো পৰিচালনা কৰিবৰ কাৰণে আমাৰ মাউচটো অতি প্ৰয়োজন। মাউচটোৰ জৰিয়তে আমি কম্পিউটাৰৰ যিটো মনিটৰ আছে, মনিটৰ স্ক্ৰীনটো মুভ কৰে, য'ত আমি ল'ব খোজো তাতেই ল'ব পাৰোঁ মাউচৰ জৰিয়তে। চ' আমাৰ কম্পিউটাৰৰ মাউচটো এটা ইম্পৰ্টেণ্ট ইনপুট ডিভাইচ। আৰু মাউচত কিছুমান কি থাকে, তিনিটা কি থাকে, সাধাৰণতে তিনিটা কি থাকে। নাম্বাৰ 1 লেফ্ট বটন, নাম্বাৰ 2 ৰাইট বটন, নাম্বাৰ 3 স্ক'ৰ হ'ল। আমাৰ যিটো লেফ্ট বটন আছে সেই লেফ্ট বটনৰ কাম হ'ল যে আমাৰ ক্লিক কৰা কিবা এটা ফাইল বা ফল্ডাৰ বা তেনেকুৱা ডাটাসমূহৰ ওপৰত ক্লিক কৰা। আৰু ৰাইট বটনত আমাৰ কিছুমান অপশ্যন থাকে, সেই ডাটাসমূহৰ কিছুমান অপশ্যন থাকে, সেই অপশ্যনসমূহত ৰাইট বটন ক্লিক কৰে অপশ্যনসমূহ দেখা পাম আৰু অপশ্যনৰ বেলেগ বেলেগ কাম আছে। চ' সেইটো আমাৰ ৰাইট বটনৰ কাম। আৰু স্ক'ৰ হুইল যিটো আছে, স্ক'ৰ হুইল এইটোৰ কাম হৈছে আমাৰ যিখিনি ডকুমেণ্টত বা কিবা আমাৰ ডাটাখিনি তলৰ পিনে বা ওপৰৰ পিনে ল'বৰ কাৰণে ইউজ কৰা হয়। চ' এইটো এটা আমাৰ মাউচ। মাউচৰ আমি কেবুলৰ দ্বাৰাও কানেক্ট কৰিব পাৰোঁ অথবা কেবুল নোহোৱাকৈও আমি কম্পিউটাৰৰ লগত কানেক্ট কৰিব পাৰোঁ। অ'কে, নেক্সট আহিছোঁ আমি টাচপেড। টাচপেডটো কি? টাচপেড এটা কম্পিউটাৰৰ ইনপুট ডিভাইচ হয়। ইট ইজ a stationary devices which is used to point and select option by just touching the touch surface. It is mostly suitable for the laptops and notebooks. আমাৰ টাচপেডটো এটা গুৰুত্বপূৰ্ণ এটা ইনপুট ডিভাইচ। সাধাৰণতে বেছিভাগ আমাৰ যিটোবিলাক লেপটপ থাকে বা নোটবুকছ থাকে, সেই নোটবুক বা লেপটপসমূহত আমাৰ এই টাচপেডটো ইউজ কৰা হয়। টাচপেডটো আমি যেনেকুৱা মোবাইলত টাচ কৰি আমাৰ স্ক্ৰীনত গোটেইখিনি কাম কৰোঁ, ঠিক তেনেকুৱা আমাৰ লেপটপত বা নোটবুকছ বা টেবলেট সেইসমূহত আমাৰ কিছুমান মিনি কম্পিউটাৰ যিবিলাক থাকে সেই কম্পিউটাৰসমূহত আমি সেই টাচপেডটো ইউজ কৰা হয়। আৰু মাউচৰ নিচিনা স্লেক বা পইণ্টিং হিচাপত আমাৰ টাচপেডটো কাম কৰে। চ' নেক্সট স্কেনাৰ। স্কেনাৰ এটা ইনপুট ডিভাইচ হয়। Scanner helps to create an electronic form of the printed image or text which can later be changed and modified as per the requirement. আমাৰ স্কেনাৰ জৰিয়তে আমি এটা ফটো বা এটা টেক্সেই হওক আমি স্কেন কৰি কিনে সেই ফটো বা টেক্সট আমি এডিট কৰিব পাৰিম, মডিফাই কৰিব পাৰিম যেনেকুৱা মোৰ ইচ্ছা। সেই স্কেনাৰটো আমাৰ কম্পিউটাৰত এটা ইনপুট ডিভাইচ হিচাপে কাম কৰে। চ' নেক্সট লাইট পেন। লাইট পেনটো আমাৰ এটা কম্পিউটাৰ ইনপুট ডিভাইচেছ। ইটছ লুক লাইক এ পেন
which work as a pointing device. It is used to select option. With the helps of light pen, we can also draw fingers directly on the screen. আমাৰ লাইট পেনটো এনেকুৱা হয় যেনেকুৱা ধৰণৰ মাউচ বা টাচপেডে আমাৰ কম্পিউটাৰত পইণ্টিং কৰে ঠিক তেনেকুৱা ধৰণৰ আমাৰ লাইট পেনটো কাম কৰে যেনেকুৱা কম্পিউটাৰ কিছুমান কম্পিউটাৰ থাকে স্ক্ৰীনত টাচ কৰিব পাৰি সেই স্ক্ৰীনত টাচ কৰাৰ কাৰণে আমাৰ কম্পিউটাৰটো টাচ কৰিলে বেয়া হৈ যায় সো আমাৰ লাইট পেনটো ইউজ কৰিলে কম্পিউটাৰটো ভাল থাকে যেনেকুৱা টেবলেট এটা হোক সেই লাইট পেনটো ইউজ কৰিলে আমাৰ টেবলেট বা কম্পিউটাৰটো ভাল থাকে সো লাইট পেনটো ইউজ কৰাৰ অতি আমাৰ প্ৰয়োজন আছে সো যেনেকুৱা ফিংগাৰে আমি ড্ৰ কৰি কাম কৰোঁ ঠিক তেনেকুৱা আমাৰ লাইট পেনটো কাম কৰে আমাৰ এইটো হল লাইট পেন Thanks for watching and subscribe my channel, like and share.